আজি ৰাতিপুৱাই পুৱাই মিস্ত্ৰী অহাৰ লগে লগে প্ৰথমতে তেওঁক পিঠা লাড়ুৰ কাৰ্টনবিলাক গাড়ীত তুলিব দিছে, কাৰণ আজি এই পিঠা লাড়ু গুৱাহাটীত অৰ্ডাৰ আছে। তাৰ পাছতে মই আৰু ইফালে চেনি পানী বহাই দিছোঁ লাড়ুৰ কাৰণে। ইফালে আকৌ জোনালীক পিঠা বনাব দিলোঁ, তাইও পিঠা বনাই আছে। এওঁলোকে আৰু আহিয়ে গুড়া খুন্দিব ধৰিলাক, এয়া গুড়া খুন্দি আছে। তাৰ পাছতে আৰু এহাত দুটাক আৰু মই এটাক সান্দহ ভাজিব দিলোঁ আৰু এটাক তিল ভাজিব দিলোঁ। এহাত দুটাইও এটাই তিল ভাজি আছে, এটাই সান্দহ ভাজি আছে। তাৰ পাছতে আকৌ খৰিবিলাক য'তে ত'তে আছিল, মিস্ত্ৰীয়ে ধুনীয়াকৈ খৰিবিলাক জাপি থলাক। মই এয়া নাৰিকলৰ লাড়ু ভাজি আছোঁ। চাওকচোন নাৰিকলৰ লাড়ু ভাজা কিমান কষ্ট, ইমান সময় ভাজি থাকিব লাগে। নাৰিকলখিনি ভাজা হোৱাৰ পাছতে বাইদেউহঁতক আৰু মই এয়া লাড়ু বনাব দিলোঁ। আজি আৰু গোটেই লাড়ু পিঠা গুৱাহাটীত লৈ যাওঁ দেখি ঘৰত লাড়ু পিঠা নায়েই, সেইকাৰণে বনাই আছোঁ আৰু পেকিং কৰি আছোঁ। ইফালে নলবাৰীতো বহুত কেইখন দোকানত লাড়ু পিঠা লাগে ফোন কৰি আছে। বগা লাড়ু বনোৱা হোৱাৰ পাছতে আকৌ মই ইহঁতকেইটাক গুড়েদি নাৰিকল ভাজি দিলোঁ। এয়া লাড়ু বনাই আছে, গুড়ৰ লাড়ুৰো আজি অৰ্ডাৰ আছে। গুড়েদি লাড়ু বন্ধা হোৱাৰ পাছতে বাইদেউহঁতক আৰু বগা লাড়ুখিনি পেকেটত ভৰাব দিছোঁ। মই আৰু চিলাই কৰি আছোঁ। আজি ইফালে আকৌ গধূল হ'বৰে হ'ল। গধূলি হ'বৰ হ'লে বাইদেউহঁতৰ কিমান দৌৰা দৌৰি লাগে চাওকচোন, পৰিৱেশটো কেনেকুৱা হয়, কেৱল ঘৰত যাব লাগে গধূলি হ'ল। এয়া চাওকচোন, তাড়াতাড়ি পিঠা বনাই আছে যাবৰ কাৰণে। ইফালে আকৌ এজনী বাইদেউ যাব ওলালে, চাওকচোন বাইদেউজনীয়ে বা কি কয়। মোৰ ঘৰ দূৰত, মই যাওঁ দিয়ক।